সেই গাইছ আপোনালোক আজি 7 দিন হৈ গ'ল, অৰ্থাৎ যোৱা সোমবাৰে আপোনালোক মই কিবা এটা ভিডিঅ' দিছিলোঁ, হয়তো মোৰ এতিয়া ভালকৈ মনতো নাই, কিন্তু আজিলৈকে একো ভিডিঅ' দিব পৰা নাই। মাজতে গ'ল দেৱালী, আপোনালোক ভিডিঅ' দিব নোৱাৰাৰ কাৰণটো হ'ল কি মোৰ এটা এক্সিডেণ্ট হৈছিল, আৰু এক্সিডেণ্টটো কেনেকৈ হ'ল কি হ'ল আপোনালোক মই যিহেতু ভিডিঅ'ত গোটেইখিনি কৈ আছোঁ। মানে গধূলিৰ টাইমত ভাগিনাৰ মই সিহঁতৰ ঘৰত প্ৰেক্টিছ কৰিছিলোঁ, আৰু এনেকৈ মানে অনুপ ভাই কল কৰিলে যে আজি ক'ত ফুৰিব যাবা, সিহঁতৰ লগত মানে মই সদায় ফুৰিব যাওঁ, সেইকাৰণে সেইদিনা ফোন কৰি কিনে ক'লে, আৰু মই ধুনীয়া কৰি মুখ হাত খিনি ধুই ল'লোঁ। আমাৰ ঘৰত আহি কিনে 8:30 বজাত মই সিহঁতৰ ঘৰত তালৈকে গ'লোঁ। মোৰ লগত আছিল অনুপ ভাই, আকাশ আৰু নিৰ্মল ভাই, আৰু গোটেইকেইটাক চাগে আপোনালোকে চিনি পায়। সিহঁতৰ লগত মই আগতে মিনি ব্লগ কৰিছিলোঁ। তাৰপৰা মানে মই যাই আছোঁ পানীপাৰা চব পাম, আৰু এনেকৈ মানে সিহঁতৰ ঘৰত স্কুটি আহিছে, চিগনেল লাইটো মাৰা নাই, হৰ্ণ মাৰা নাই, আহি মানে ডাইৰেক্ট মোক খুন্দিয়াই দিছে। দিয়াৰ পিছত মানে মই খুন্দিয়াই দিয়াৰ পিছত ডাইৰেক্ট মানে ৰাস্তাত পৰি গ'লোঁ। তাৰপিছত আৰু কাপোৰ মানুহবিলাক আহি ফটো গ'ল, আৰু মই উঠিলোঁ। বাকী আমাৰ আকাশ ভাই আৰু অনুপ ভাই যোনে খুন্দিয়াইছে তাক উঠাইছে, মই গাইছ নিজে মানে অলপ হাত অলপ বেছি আছে, মই উঠিলোঁ। উঠি কিনে মানে বাইকটো ঘৰলৈকে আহি গ'লোঁ। আহি তালে তাক মানে মই ক'লোঁ যে যাবা যি কি বুলি ভৰ্তি কৰিলোঁ, মানে যোনে সোমাইছে কাপোৰ মানুহ ঘৰত ভৰ্তি পলালা। মই আৰু বাইকটো ঘৰত আহি গৈছোঁ, মই মোৰ আকৌ বেছি হোৱা নাই, কিন্তু টপ নোহোৱা নাই। আহি থাকোঁতে মানে মোৰ গাটো একদম কেম্পা লাগিল। মই আমাৰ ড্ৰেইন কাষতে বহিলোঁ, পানীপাৰা চৰ নামৰ ধুনীয়াকৈ ধৰিছিলোঁ, আৰু তাৰ কাষতে বহিলোঁ। একবাৰ কৰি মানে দুইবাৰ বমি হৈ গ'ল। বমি ধৰি আমাৰ লগ ভিতৰত বহি থাকিল, মানুহ ভিতৰত বহি থাকিল। কাম কৰা মানুহটো ক'লে যে ফোন মাৰ ঘৰত ফোন মাৰ। মই আৰু ডাইৰেক্ট ঘৰত ক'ত ফোন মাৰিম, তাৰপৰা বাইদেউটো ঘৰলৈকে আহিলোঁ। ওচৰতে বাইদেউ ঘৰত সিহঁতৰ ঘৰত আহি কিনে অলপমান মোক পানী চানী খুৱাই দিলে, তাৰপৰা মাথাত পানী চানী দিলে, তেতিয়া অলপমান ভাল লাগিল। আৰু তাৰপিছত মই আমাৰ দাদা এটাক ফোন মাৰিলোঁ, ফোন মাৰি কিনে যে এনে তেনে কথা, মোৰ এটা সৰু এক্সিডেণ্ট হৈছে, আৰু এইফালৰ পৰা মানে যিমান চলি মানুহ আছিল গোটাই গৈছে, মানে মোৰ যিমান লগৰ চলি আছে চব গৈছে, আৰু তাক মাৰিব আৰু না ড্ৰাইভাৰটোক, কিন্তু তাক মাৰিব নিদিলোঁ। কৈছোঁ কি যিগিলা মাৰা ধৰা কৰা দিলে ভাল কথা নহয়। মাক মই ফোন কৰি মাতিলোঁ, তাৰপৰা আমি হাজো আমাৰ যোনখন মেডিকেল আছে তালৈকে গ'লোঁ। দীপ্তাদা আৰু আকাশ ভাই মোক স্কুটিত উঠাই কিনে হাজো মেডিকেললৈ লৈ গ'ল, আৰু যাই পেলাই কাগজ চাগজ কৰিলে, মোক দুটাই বেজি দিছে, এটা হাতত দিছে আৰু এটা কঁকালত দিছে। তাৰপিছত গোটাইগিলা চলি গ'ল, আৰু আমাৰ ভাগিনাটোৰ ঘৰ মানে আমাৰ মায়ে গোটাইগিলা গ'ল, আৰু কাগজ পত্ৰ কৰা হ'ল। কিন্তু মোক জি এন আৰ চিত লেফাৰ কৰি দিলে চিটি স্কেন কৰাৰ কাৰণে, যিহেতুকে হাজো মেডিকেলত ইমানখিনি ফেচিলিটি নাই। আমি সেইখিনি জি এন আৰ চিত গ'লোঁ, আমাৰ হিৰক দাদাৰ চাৰ্জচেক এখন আছিল, সেই চাৰ্জচেক এখন লৈ ল'লে। তাৰপিছত আমি ভাগিনাটোৰ দেউতাক গ'ল, মায়ে গ'ল, আৰু মই গৈছোঁ, বাকী হিৰক দাদা আৰু মানৱ হয় আমি একটা গ'লোঁ জি এন আৰ চিত জি এন আৰ চিত লাগি যে চিটি স্কেন কৰিলোঁ, গোটাইখিনি কমপ্লিট দেহাটো চেক কৰি চালা, লাগ ভাল একো হোৱা নাই। বাকী খাৱা লোৱা কাট পাতি কিবা অলপ দিছে, আৰু দিছে এইগিলাখন ক্লিয়াৰ দিছে। তাৰপৰা মলম চলম লাগি দিলে, ধুনীয়া কৰি অলপমান ৰেষ্ট চেষ্ট ল'লোঁ। তাত মেডিকেলতে যাই কিনে অলপমান ৰেষ্ট ল'লোঁ। সেইকাৰণে ঘৰত আহিব পাওঁতে 12:30 বাজি গ'ল। আৰু আপোনালোক মই কোৱাই নাছিলোঁ মোৰ ক'ত কি হৈছিল, মাথাটো মানে সেইখিনি অলপ কাটছিল, আৰু এইফালে অলপ কাষালত দুখ পাইছিল, তো মাংস চাংস চুবলৈ অলপ দুখ পায়, আৰু পেটটো এইখিনি অলপ দুখ পাই আছিলোঁ। এতিয়া ভাল পাইছোঁ, এতিয়া মানে হাত ভৰি অলপ চাল গৈছিল। বাকী এতিয়া আৰু একো প্ৰব্লেম নাই, মই বোলে ভাল হৈছোঁ। বাকী আপোনালোকে এতিয়া মোৰ এটাই লাগে ভিডিঅ' সদায় বনাবলৈ লাগে, ভিডিঅ' আপোনালোক জাষ্ট মই আজি ভিডিঅ'খিনি মানে জনালোঁ, আৰু আৰু এটা কথা মানে এক্সিডেণ্টটো কৰিছে সি মোক, মই পুলিচ থানাত কেছ দিব লাগিব, গোটেই সি পুলিচক ফোন মাৰিলোঁ। তাৰপিছত তাৰ গাড়ীখন লৈ গ'ল, আৰু যোনখন গাড়ীত মোক ফোন দিছিল কিন্তু আমাৰতো 2 দিন হৈছে। তাৰপিছত আৰু আমিতো ঘৰ আহি পালোঁ ৰাতি 12:30 তাক মানে যাবাই দিয়া নাই। তাৰপিছত নেক্সট গধূলি তাক ঘৰত যাবাইছে, আৰু যি খৰচ হৈছে মোক সেই খৰচ কৰিছে আমাৰ গোটেই 6,000 টকা খৰচ হৈছে। আৰু তাৰ পৰা খৰচ চলিছে বেছি বছৰ আমাদের খরচ কিন্তু বেশি বাকি যদি আমার মানে বাকি আজি ভিডিঅ'ৰ পৰা এইখিনি আছিল। আপোনালোক পুনৰ মই নেক্সট ভিডিঅ'ত লগ পাইছোঁ। আজি পৰা আৰু মানে ভিডিঅ' বনাম, এনেকৈ কালি পৰা লগ পাম বুলি ক'লোঁ। আৰু এটা কাম কৰিব গৈছে ভিডিঅ' মানে আপোনালোকক লগ দিলে অলপ শ্বেয়াৰ কৰি মানে গোটেইবিলাক টেনশ্যন হৈছে কি মই মাৰা যাব, মই মাৰা জানা মই জিন্দা আছোঁ, এতিয়া মৰবে হোৱা নাই আৰু বহুত সপোন যাপন বাকী আছে। তাকে আজিলৈকে বাই বাই আৰু।